স্বয়ং প্ৰভু নাৰায়ণৰ আন এটা ৰূপ হৈছে প্ৰভু শ্ৰী জগন্নাথ আৰু ৰথযাত্ৰাৰ দিনাখন প্ৰভু শ্ৰী জগন্নাথ আৰু তেখেতৰ ডাঙৰ ভায়েক বলভদ্ৰ আৰু ভনীয়েক সুভদ্ৰাক লগত লৈ ঘন্দীচা মাহীয়েকৰ ঘৰলৈ যায় আৰু 7 দিন পিছত উভতি আহে নিজৰ ঘৰলৈ আৰু নিজৰ ঘৰলৈ আহে 7 দিন পিছত আৰু এই ৰথযাত্ৰাক আন এটা উৎসৱ বুলি কোৱা হয় প্ৰভু শ্ৰী জগন্নাথ প্ৰভুৱে ভক্তৰ লগত কানেকশ্যন হোৱা এটা সংযোগ হোৱাৰ এটা উৎসৱ বুলিও কোৱা হয় কাৰণ কিয় যিসকল ভক্তই মন্দিৰলৈ যাব পৰা নাই বা মন্দিৰলৈ কেতিয়াও যোৱা নাই তেখেতক দৰ্শন কৰা নাই তেখেতে প্ৰভু শ্ৰী জগন্নাথ ৰূপত তেখেতে প্ৰভু স্বয়ং নাৰায়ণে জগন্নাথ ৰূপত নিজে ভক্তৰ মাজলৈ আহে আৰু ভক্তক দৰ্শন দিয়ে আৰু এই যে ৰছীডাল টানি অনা হয় ৰথখনত এবাৰ যদি ভক্তই ধৰি টানি আনে তো সকলো ভক্তৰ পাপ ক্ষয় হয় আৰু ইয়াকে কয় ৰথযাত্ৰা উৎসৱ। আজি যিহেতু উভতা ৰথত মই আহি গ'লোঁ যোগীঘোপা কাবাইতাৰী দুৰ্গা মন্দিৰ প্ৰাংগণ আৰু ইয়াৰ পৰাই আজি উভতা ৰথ আৰম্ভ হৈছে কাৰণ ৰথযাত্ৰাৰ দিনাখন এই ৰথখন আহিছিলে দুৰ্গা মন্দিৰ প্ৰাংগণলৈ আজি উভতাই লৈ যোৱা হৈছে। তো বন্ধুসকল আজি উভতা ৰথৰ ভিডিঅ'টো এয়াই আছিলে। প্ৰভু শ্ৰী জগন্নাথে আপোনালোকক সকলোৰে মনোকামনা পূৰণ কৰি দিয়ক, সকলোকে ভালে ৰাখক তাৰে কামনা কৰিলোঁ। তো আজিৰ ভিডিঅ'টো এই আছিল, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তো তাৰে কামনা কৰি মই জয়ন্ত নিলে আপোনালোকক এতিয়া দিছোঁ, সকলোৱে ভাল থাকক। জয় অসম, ধন্যবাদ। জয় প্ৰভু জগন্নাথ, জয় জুবিন দা।